কি হৈছে বড়ো? আমি মানে সকলোৱে জুবিনদাৰ এই পৰা জেডলৈকে উচ্চাৰণ হোৱা যিমান গান আছে তাৰ এখন লিষ্ট বনাই আছো। সব পালো, কিন্তু জেড আখৰ একো গান পোৱা নাই। হয়, কিবা আপোনাৰ মনলৈ আহিছে নেকি বাৰু? জেডেৰে আকৌ বেলেগে কিয় গান লাগে? ৩৮,০০০ গানৰ আৰম্ভণিয়ে দেখোন জেডেৰে হৈছে। অনামিকা আৰু মায়াৰো আগত নেকি? ৰেডিঅ'ত গাইছিলে কিন্তু। ভালকে বুজা নাই মানে। বুজা নাই হৈছে। জেড ফৰ ওৱান এণ্ড অনলি জুবিন গাৰ্গ। চেলিউট দে ছাৰ, আপোনাকো কিন্তু মানি গৈছো। জুবিনদাৰ এটা বিশেষ গুণে মোক সাংঘাতিক ধৰণে আকৰ্ষণ কৰিছিল। কোনটো গুণে? প্ৰতিটো ভাষাৰ ওপৰত তেওঁৰ থকা নলেজ আৰু উচ্চাৰণ। ইংৰাজী লেটাৰ আৰু অসমীয়া বৰ্ণৰ মাজত থকা উচ্চাৰণৰ পাৰ্থক্যবোৰ তেওঁ বৰ ধুনীয়াকৈ বুজাই দিছিল। কোনোবা এটা অনুষ্ঠানত ভিডিঅ' চাওঁতে মোৰ তেওঁৰ কথা এষাৰে বৰ মন চুই গৈছিল। তাৰ কি কথা? জুবিন গাৰ্গৰ জেডটো অসমীয়াত উচ্চাৰণ কৰিলে বহুতে হেনো ভুল কৰে। অসমীয়া বৰ্ণমালাত নতুন বৰ্ণৰ প্ৰয়োজন আছে বুলি তেওঁ প্ৰকাশো কৰিছিল। সঁচাই ছাৰ, আমি প্ৰতিজন মানুহে এতিয়াহে উপলব্ধি কৰিছো আমি সঁচাই এটুকুৰা হীৰা হেৰুৱালো।